সপ্তম অধ্যায় উপপাদ্য 7.2 এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। এতিয়া এইটো এটা উপপাদ্য হয়, মানে ত্ৰিভুজৰ ধৰ্ম যিটো মুখস্থ কৰিব লাগে আমি। এতিয়া ইয়াক প্ৰমাণ কৰিবৰ কাৰণে যে আমাক কৈছে যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান। সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি যিখিনি প্ৰশ্নত কৈছে, উপপাদ্যত কৈছে, ইয়াতো আমাক উক্তিৰে দিছে। গতিকে আমি এইখিনি কি কৰিব লাগিব, জ্যামিতিৰ ভাষাত লিখিব লাগিব। গতিকে আমি বিশেষ সূত্ৰ লিখিম। বিশেষ সূত্ৰত কি থাকে, যিখিনি অংশ আমাক দিয়া থাকে প্ৰশ্নত, যেনেকৈ ইয়াত সমদ্বিবাহু ত্ৰিভুজৰ সমান দুটা বাহু বুলি কৈছে, দুটা বাহু সমান বুলি কৈছে, আৰু যি দুটা বাহু সমান তাৰ বিপৰীত কোণ দুটা সমান। এই যি দুটা বা কোণ সমান বুলি প্ৰমাণ কৰিব লাগে, সেই দুটা হ'ল উলিয়াব লগা অংশ। গতিকে জ্যামিতিত সদায় এটা অংশ দিয়া থাকে আৰু এটা অংশ ওলাব লাগে, তাকে আমি জ্যামিতিৰ ভাষাত লিখি তাক বিশেষ সূত্ৰ বুলি কোৱা হয়। ঠিক আছে। এতিয়া অংকন মানে কি, যিখিনি আমাক ইয়াত তথ্য দিছে সেইখিনি যদি আমাক প্ৰমাণ কৰিবৰ কাৰণে যথেষ্ট নহয়, তেতিয়াহ'লে আমাৰ ফালেদি যি অতিৰিক্ত ব্যৱহাৰ কৰা হয় সেইখিনিক আমি অংকন বুলি কওঁ। যেনেকৈ এংগল এৰ সমদ্বিখণ্ড অঁকা হ'ল, মানে কোণেৰ আমি সমদ্বিখণ্ডকেইটা আঁকিলোঁ, যিটোৱে কি কৈছে যাতে ই বিচিক ডি বিন্দুত ছেদ কৰে। তাৰমানে যিটো কোণেৰ সমদ্বিখণ্ডক আঁকিলোঁ সেইটোৱে কি কৰে, বিচিক ডি বিন্দুত, যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম ডি বুলি কৈছে। তো প্ৰমাণ ত্ৰিভুজ এ ডি বি আৰু ত্ৰিভুজ এ ডি চিৰ পৰা পাওঁ। তাৰমানে এ ডি বি ত্ৰিভুজৰ এ বি এ ডি চি ত্ৰিভুজৰ এ চি বাহুৰ লগত সমান। ঠিক আছে। গতিকে আমি লিখিলোঁ এ বি ইকুৱেল টু এ চি প্ৰদত্ত। নেক্সট আমাক দিয়া আছে এ বি ইকুৱেল টু এ চি। নেক্সট দিয়া আছে এংগল বি এ ডি ইকুৱেল টু এংগল চি এ ডি। তাৰমানে বি এ ডি কোণ, তাৰমানে এই কোণটো চি এ ডি, এংগল চি এ ডি এইখিনি কোণৰ লগত সমান। কাৰণ কিয়, আমি অংকন কৰিছিলোঁ যে এ ডি কোণ এৰ সমদ্বিখণ্ডক বুলি, গতিকে এই দুটাটো সমান হ'বই অংকন মতে। গতিকে অংকন মতে এই দুটা কোণ সমান। তাৰপিছত এই বাহুৰ লগত সমান হ'ল, তাৰপিছত এই কোণটো এই কোণৰ লগত সমান হ'ল। থাকিল কি, বাহু হ'ল কোণ হ'ল। তো গতিকে আৰু এটা যদি বাহু পাই যাওঁ ত্ৰিভুজ দুটাৰ, তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব। গতিকে আমি এ ডি ইকুৱেল টু ডি এ, তাৰমানে এই দুটা এ ডিটো এই ত্ৰিভুজতো আছে, এ ডি এই ত্ৰিভুজতো আছে, গতিকে সাধাৰণ বাহু। ঠিক আছে। তাৰমানে এ ডি ইকুৱেল টু ডি এ সাধাৰণ বাহু। এতেকে ত্ৰিভুজ এ ডি বি সৰ্বাংগ সম ত্ৰিভুজ এ ডি চি। কিয় সৰ্বাংগ সম হ'ল, বাহু কোণ বাহু মানে এছ এ এছ বিধিমতে। তাৰমানে এ ডি বি আৰু এ ডি চি ত্ৰিভুজৰ দুটা বাহু আৰু এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ এ ডি চি ত্ৰিভুজৰ দুটা বাহু আৰু তাৰ মধ্যৱৰ্তী কোণৰ লগত সমান হৈছে। গতিকে ত্ৰিভুজ দুটা সৰ্বাংগ সম। ঠিক আছে। এতেকে যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম হৈ যায়, তেতিয়াহ'লে সিহঁতৰ বাকী থকা অংগবোৰো সমান হ'ব। যেনেকৈ আমাক এতিয়া দৰকাৰ আছে বি কোণ, এই এ ডি বি ত্ৰিভুজৰ বি কোণ এ ডি চি ত্ৰিভুজৰ চি কোণৰ লগত সমান, আৰু এই দুটা অনুৰূপো হ'ব লাগিব। গতিকে অনুৰূপ অংগবোৰ সমান। যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম হয়, তেতিয়া সিহঁতৰ অনুৰূপ কোণ দুটা সমান হ'ব। গতিকে বি কোণ চি কোণৰ লগত সমান। ঠিক আছে। এতেকে আমি লিখিব পাৰোঁ এংগল বি ইকুৱেল এংগল চি। কিয় বুলি ক'লে, ইংৰাজীত যদি আমি শ্বৰ্ট ফৰ্মত এব্ৰিভিয়েশ্যন ফৰ্মত লিখোঁ, চি পি চি টি, তাৰমানে কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগল। অসমীয়াত ক'বলৈ হ'লে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ সমান। ঠিক আছে, প্ৰমাণিত হ'ল। উপপাদ্য 7.3 ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান। তাৰমানে এটা ত্ৰিভুজৰ বিপৰীত বাহুবোৰ যদি সমান হৈ যায়, তাৰমানে বিপৰীত কোণ দুটা যদি সমান হৈ যায়, তেতিয়াহ'লে বিপৰীত বাহুবোৰ সমান হ'ব। তাৰমানে বি কোণৰ বিপৰীত বাহু এ চি, কোণৰ বিপৰীত বাহু এ বি, এই দুটাও সমান হ'ব। ঠিক আছে। ইয়াক বিশেষ সূত্ৰ, যিখিনি আমি বিশেষ সূত্ৰ মানে ক'লোৱেই, যিটো আমাক উক্তিত দিয়া আছে, উপপাদ্য দিয়া থাকে, সেইখিনিকে আমি জ্যামিতিৰ ভাষাত লিখাটোকে বিশেষ সূত্ৰ বুলি কোৱা হয়, য'ত দিয়া অংশও থাকে আৰু উলিয়াব লগা অংশও থাকে। গতিকে ধৰা হ'ল এ বি চি ত্ৰিভুজৰ বি কোণ ইকুৱেল টু চি কোণ, এই দুটাৰ কথা কৈছে। প্ৰমাণ কৰিব লাগে যে এ বি ইকুৱেল টু এ চি। ঠিক আছে। অংকন এ ডি লম্ব বি চি টনা হ'ল। অংকন মানে কি আছিল, যিটো আমাক ইয়াত দিয়া আছে তথ্য,
তাৰ বাহিৰে অতিৰিক্ত যিটো আমি প্ৰমাণৰ কাৰণে লওঁ সেইটোকে আমি কি বুলি কওঁ বিশেষ সূত্ৰ গতিকে অংকন তাৰ অংকন AD লম্ব BC তাৰমানে AD BC ৰ ওপৰত লম্ব বুলি প্ৰমাণ ল'ব লাগিব প্ৰমাণটো হ'ল ত্ৰিভুজ ADB আগৰ নিচিনাই ত্ৰিভুজ ADB তাৰমানে এইটো ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC ৰ কি সমান আছে ত্ৰিভুজ ADB আৰু ADC ৰ পৰা পাওঁ এংগল B = এংগল C প্ৰদত্ত আমাক এই দুটা কোণটো সমান বুলি কৈ দিছিল তাৰপিছত এংগল ADB = এংগল ADC অংকন মতে প্ৰত্যেকে 90 ডিগ্ৰী তাৰমানে AD টু BC ৰ ওপৰত লম্ব টানিছিলোঁ গতিকে কি হ'ব এই কোণটো ADB আৰু ADC কোণ সমান হ'ব গতিকে লিখিলোঁ তাৰপিছত দেখা পালে যে B কোণ আৰু D কোণটো সমান এই দুটা কোণ সমান হ'লে হয় মাজৰ বাহু সমান হ'ব লাগিব এই দুটা কোণৰ মাজৰ বাহু এই দুটা কোণৰ মাজৰ বাহুৰ লগত সমান হ'ব লাগিব কিন্তু আমাৰ হাতত তথ্য নাই যে কি BD কিয় CD ৰ লগত সমান এইটো আমাৰ হাতত তথ্য নাই গতিকে নেক্সট আমাৰ উপায় আছে যে কোন বাহু মানে যদি এইটো হ'লেহেঁতেন তেতিয়া বাহু কোন বাহু কোন হ'লেহেঁতেন কিন্তু এইটোতো আমাৰ তথ্য নাই এইটোৰ লগতে এইটো সমান হোৱাটো গতিকে আৰু এটা তথ্য আছে যে আৰু এটা উপায় কি কোন বাহু হ'লেও ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব গতিকে এই বাহুটো সমান নেকি আমি চাম AD বাহু এইটো ত্ৰিভুজতে আছে AD বাহু এইটো ত্ৰিভুজতে আছে গতিকে আমি ল'ব পাৰোঁ ঠিক আছে গতিকে AD = D সাধাৰণ বাহু এতেকে ত্ৰিভুজ ADB সৰ্বাংগ সম ত্ৰিভুজ ADC কিয় এংগল সাইড বিধি মতে এতেকে AB = AC এইটোৱেতো প্ৰমাণ কৰিব দিছিল CPCT মানে corresponding parts of congruent triangle মানে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ সমান প্ৰমাণিত হ'ল ঠিক আছে